হাই, আজি বনাবলৈ ওলাইছোঁ কণী আৰু পাপৰৰ আঞ্জা। তাৰ কাৰণে পিঁয়াজ, বিলাহী, আদা, নহৰু এইবোৰ কাটি লৈ কেৰাহীত তেল দি পাপৰকেইখন ভালদৰে ভাজি ল'ব লাগিব। তাৰপিছত আকৌ কেৰাহীত তেল দি তাত কিছুমান গোটা মছলা দিছোঁ। তাৰ ভিতৰত আছে শুকান জলকীয়া, গোটা ধনিয়া, জিৰা, পাঁচফোৰণ আৰু তেজপাত। এইখিনি অকণমান ভজা যোৱাৰ পিছত ইয়াত দি দিছোঁ পিঁয়াজখিনি। এইখিনিতে আমি বইল কৰি লৈছোঁ কণী আৰু আলু। পিঁয়াজখিনি অকণমান ভজা যোৱাৰ পিছত ইয়াত দি দিছোঁ খুন্দি লোৱা আদা নহৰুখিনি। তাৰপিছত সেইখিনি ভজা যোৱাৰ পিছত দিলোঁ বিলাহীখিনি। এইখিনি অলপ ভালদৰে ভাজি ল'ব লাগিব। লৈ ইয়াত দিছোঁ কিছুমান মছলা, তাৰ ভিতৰত জিৰা, ধনিয়া, হালধি আৰু নিমখ। এইখিনি একেবাৰে বেছিক মছলা যি সকলো আঞ্জাতে ব্যৱহাৰ হয়। তাৰপিছত দি দিলোঁ অকণমান পানী দি এইখিনি অকণমান ভজা যাবলৈ দিলোঁ আৰু তাৰ কাৰণে আমি ইয়াত ঢাকনি দি দিছোঁ। এইফালে আন এখন পেনত আমি অকণমান তেল গৰম হ'ব দিছোঁ। দি বেচন, হালধি আৰু নিমখ গুলি লৈ কণীকেইটা ফালি লৈ তাত আমি গোটেইকেইটা কণী ফ্ৰাই হ'বলৈ দিলোঁ। তাৰপাছত কেৰাহীৰ পৰা ঢাকন গুচাই আমি দি দিলোঁ তাত অলপমান গৰম মছলা। সেইখিনি অলপ ভাজি লৈ তাত দিলোঁ আমি পানী। পানীখিনি দি যেতিয়া আঞ্জাখন উতলিবলৈ ধৰিব তাতে দি দিম আমি পাপৰখিনি অৱশ্যে আমি টুকুৰা টুকুৰিকৈ ভাঙি ল'ব লাগিব। তাৰপাছতে আমি ইয়াত দি দিম ভাজি লোৱা কণী কেইপিচ। এনেদৰে আমি গোটেই কেইপিচ কণী ইয়াত দি দিলোঁ আৰু ইয়াৰ ওপৰত দিলোঁ আমি কেঁচা জলকীয়া। তাৰপাছত ইয়াত দিলোঁ পাত ধনিয়া। আমাৰ ফালে ইয়াক পাত ধনিয়া বুলি কয়, কিছুমানে ইয়াক মান ধনিয়া বুলিও কয়। যি নহওক, এয়া ৰেডি হৈ গ'ল আমাৰ কণী আৰু পাপৰৰ আঞ্জা।